জীবন রহস্য মোৰ শুনিবা ভাগি কি কৈছে প্ৰিয়তম একো বুজিব পৰা নাই আপুনি চঞ্চল হৈছে কিয় চঞ্চল নহয় পিয়ে ধীৰ স্থিৰ আজি মই অচলত জানা পিয়ে মই কোন জানো আপুনি মোৰ স্বামী মোৰ গুৰু আপুনি দেৱৰো দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা ৰাধাৰ নন্দন মই জানো প্ৰিয়তম নাজানা ৰাধাৰ নন্দন মই আছিলো এদিন আজি হলো কুন্তি পুত্ৰ শ্ৰেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস নুহেই পদ্মা মাতা আহি নিজ মুখে কৈ গ'ল যমুনাৰ তীৰত ৰাধাৰ নন্দন তুমি নহয় কুন্তি পুত্ৰ তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ করুণা নুহেই প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচলত জানা প্ৰিয়ে কলংক কালি মহাৰী শৈশৱৰে পৰা সহিলো কত যান্ত্ৰণা কত অপমান কতা তেতিয়াতো নাকান্দিলে জননীৰ প্ৰাণ হীন কুলুপ ভাৱ বুলি আচাৰ্য দুৰ্নয় অস্ত শিক্ষা মোক নিদিলে ক্ষীণত দুৰ্পদীৰ স্বয়ংভৰ দিনা হীন বুলি নিজ বুলি দুৰ্বল বালাই কৰিছিল কত অপমান কতা তেতিয়াতো নাকান্দিলে জননীৰ প্ৰাণ প্ৰিয়তম শুনা পদ্মা কুমাৰী আছিল জনম যেতিয়া আদিত্য তেজত দেখাবলৈ তেতিয়াই কৰে ন তোমাক কলংক চেকা ধুই নিকাহ কৰিব উপায় আছিল মাথো নিসহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলাৰ অগাতেৰে অম্লান বদলে নদীৰ গৰ্ভত বিসৰ্জন দিলে নদীৰ গৰ্ভত নিদিবনে নহলে যেন নাথাকে নাৰী সতীৰ মহিমা গৰ্ভজাত
হোৱা পদ্মা, ক্ষান্ত হোৱা। তথাপি জননী মোৰ আৰাধ্য জননী। এতিয়া কি কৰিবা প্ৰিয়তম? নালাগে নালাগে ৰাজত্বতা, নালাগে জ্যেষ্ঠতা। সুত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পথ মোৰ। হওক পাণ্ডৱ মোৰ নিশ্চ সুদয়, হওক জননী কুন্তি, সেই বুলি বিফল নহ'ব প্ৰিয়ে যৌৱনৰ পল। সখা মোৰ, ভাতা মোৰ, মাথো দুৰ্যোধন। সখা মোৰ, ভাতা মোৰ, মাথো